হাই এভৰিৱান, আজি মই মোৰ মাৰ এয়াৰ লব ৰিপেয়াৰিঙৰ কাম কৰিব ল'লোঁ কাৰণ মাৰ কাণখনৰ ফুটাকেইটা বহুত ডাঙৰ হৈ গৈছিলে। ইয়াৰ বাবে মায়ে ভালদৰে ইয়েৰিং পিন্ধিব পৰা নাছিলে, যাৰ বাবে মায়ে বাৰে প্ৰতি ইয়েৰিং পিন্ধিলেও কাণখনত বাৰে প্ৰতি হাতখন গৈ থাকে, টিপি থাকে আৰু ধুনীয়াকৈ তাৰপিছত মই কাণখন ক্লিন কৰি দিলোঁ। দুইটা ফুটাৰে ধুনীয়াকৈ ক্লিন কৰিব লাগিব। ক্লিন যিমান ভালকৈ কৰিব পাৰি সিমান ভাল হয় কামটো। আৰু মায়ে এই যে কাণৰ ফুটাকেইটা ডাঙৰ হোৱাৰ কাৰণে টিপি থাকে, সেইকাৰণে কাণখনৰ ঘাঁ লাগি গৈছে। আপোনালোকে দেখিছেই চাগে, এইখন কাণত অকণমান ঘাঁ লাগি গৈছেগৈ ধুনীয়াকৈ। আৰু আপোনালোকৰ যদি এনেকৈ কাণৰ ফুটা বহল হৈ গৈছে, ডাঙৰ হৈ গৈছে, তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে আৰু মই কাণৰ ঔষধটো লগাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। ধুনীয়াকৈ কাণৰ ঔষধটো লগাইছোঁ আৰু কাণৰ ঔষধটো লগাওঁতে অকণমান পুৰে অলপ পুৰা নিচিনা হয়। আৰু ফাৰ্ষ্ট লগাই লৈ মাৰো পুৰিছিলে আৰু এই লগোৱাৰ পাছত এনেকুৱা বগা বগা পৰি যায়। তাৰপিছত ধুনীয়াকৈ কাণখনত যেতিয়া এই ঔষধটো লগাই দিয়া হয়, দুইখন কাণতে লগাই ল'লোঁ মই ধুনীয়াকৈ লগাই লৈ এয়া টেপটো ধুনীয়াকৈ লগাই দিছোঁ। আৰু এইটো ছিংগুল টেপত লগাব লাগিব প্ৰথমতে। আৰু এইটো লগাওঁতে মোৰ গ্লভযোৰ বাৰে প্ৰতি টেপটো লাগি একদম মোৰ গ্লভ নিপিন্ধাকৈ কৰাই ভাল আছিলে বুলি অনুভৱ হৈ গৈছে। ইমান লাগি গৈছে, অশান্তি হৈ গৈছে তাৰপিছত যেনে তেনে কৰি গ্লভ নিপিন্ধাকৈও কৰিবলৈ দিগদাৰ, কাৰণ মেডিচিনটো হাতত লাগি যাবও পাৰে। তেনেকৈ আৰু ধুনীয়াকৈ দুইখন কাণতে লগাই ল'লোঁ। দেখিছে নহয় কিমান লাগি গৈছে, দুইখন কাণ লগাবলৈ মোৰ টেপটো লগাওঁতে অশান্তি লাগি গৈছে। যেনে